স্লিপ হবই ইয়াত এই বেকাকে দিব ভৰি দেই বাংলাদেশে আপোনাকে স্বাগতম আপুনি কি বাংলা আছে আচ্ছা এছিয়া মহাদেশৰ ভিতৰত সকলোতকৈ সফা গাঁওখনৰ পৰা আপোনালোকক স্বাগতম জনাইছো আমি ৰাতি ইয়াত ষ্টে কৰিলো কেনেকুৱা লাগিল বহুত মজা লাগিলে পৰিৱেশটো বিৰাট ধুনীয়া কুল হাল্লা চিল্লা নাই আৰু আমাৰ একদম বেলকনিত অমিতা লাগি আছে পকি থকা হলে ধুনীয়াকৈ খাই দিব পাৰিলেহেঁতেন ৰাতিপুৱা ন হজম হৈ গ'লহেঁতেন পকা নাই আহক আহক নামি আহক এইটো আমাৰ হোমষ্টে আছিল বিৰাট ধুনীয়া মৰম লগা থাকি বিৰাটেই ধুনীয়া লাগিল আৰু ইয়াৰ বৰ্তমান মানে ঠাণ্ডাও নহয় গৰমো নহয় এনেকুৱা আৰু ৰ'দ নাই এটা সৰু ফেন সেই ফেনটোৰে ধুনীয়াকৈ চলি গৈছে এই জুলাই মাহত ওয়েদাৰটো মানে ইমান ধুনীয়া মানে গৰমো নহয় ঠাণ্ডাও নহয় এটা ফেনে কাফি মানে মানে নললেও হয় হে আকৌ সৰু কালৰ হেৰি পাই গ'লা ফিল যেতিয়া লগত মানুহজনী আহে তেতিয়া এইবিলাক দায়িত্ব আহি যায় মানে দেখিছে নাই আপোনালোকে গাড়ী পাৰ্কিং কৰিব পাৰে আৰু আজি ছানডে কাৰণে গোটেই মাৰ্কেট বন্ধ আপোনালোকেও মনত ৰাখিব ছানডে পালে পুৰা মাৰ্কেট বন্ধ ফুল ড্ৰাই ডে আৰু এই গাঁওখনত মানে এইটো কি হ'ব এলকহল নিষিদ্ধ মানে ইয়াত নাপায় ড্ৰাই এৰিয়া মানে ইয়াত এইবিলাক বস্তু নাপায় এতিয়া আমি ভিতৰলৈকে যাওঁ আৰু এক্সপ্ল'ৰ কৰোঁ বহুত মানুহ এনেকৈ আহিছে ফুৰিবলৈ চাবলৈ আহক ভিতৰলৈ যাওঁ সেইবিলাক নাই নাপায় যিবোৰ বস্তু মানে লেতেৰা কৰে মানে খাই পিনি থুকাই দিলে সেই টাইপৰ বস্তু নাই মানে তলত ফিচাৰী আছে বহুত ডাঙৰ ডাঙৰ মাছ আছে মজা লাগিছে আৰু এইখন দলং এখন বনাই থৈছে বাঁহৰে ভাল লাগে আমি ধুনীয়াকৈ ফটো উঠিম যিমানেই ভিতৰলৈকে সোমাই গৈ থাকিব সিমানেই আপোনালোকে এনেকৈ ফুল দেখি গৈ থাকিব চাওক আৰু বৌয়ে কিবা এটা কথা কৈছে কি মানে ইমানেই ধুনীয়া মানে থু অকণ পেলাব মন নাযায় ক'ত পেলাম বিচাৰিবলগীয়া চিন্তা কৰিবলগীয়া হৈ যায় হয় হয় এনেকৈ ধুনীয়াকৈ আহিলোঁ এফালেও যাব পাৰি আমি যাওঁ অকণমান ভিতৰলৈকে সোমাই যাওঁ ধুনীয়াকৈ চাওঁ এখন গাঁওখন মোক বেছি নেদেখোঁ আজি গাঁওখন দেখুৱাম মোকতো সদায় দেখিয়ে থাকে আৰু এইফালে এটা ভিউ পইণ্ট আছে ভালটোও ক'ব লাগিব বেয়াটোও ক'ব লাগিব ভালটো যথেষ্ট দেখুৱালোঁ ইয়াত বেয়াটো এটা কথা ঠিক মানে তেওঁলোকে পৰ্যটক যে আহে ইমান বেছি মানে পৰ্যটক টাইপ মানে হেৰিটো দি নাথাকে মানে অকণমান কি হয় মানে অকণমান ভাও দি থকা নিচিনা লাগে মানে দেই মানুহৰ লগত কথা পাতিলে সেইটো প্ৰথম কথা ছেকেণ্ড কথা আমি আশা কৰিছিলোঁ য'ত হোমষ্টেত থাকিম তেওঁলোকে নিজৰ ট্ৰেডিশ্যনেল খানাটো নিজে বনাই খুৱাব পইচা যি হয় দিয়া যাব কাৰণ 2-3 দিনৰ কাৰণে ফূৰ্তি কৰিব অহা যায় যিহেতু কিন্তু কি হ'ল নাই তেনেকুৱা তেওঁলোকে হোমষ্টে দিছে কিন্তু ৰেষ্টুৰেণ্টৰ পৰা আনি খাব লাগে গছৰ ওপৰত এনেকৈ বনাইছে ধুনীয়া চাওকচোন যাবানে ওপৰলৈকে হয়তো হয় দেই ইয়াত আহি যদি এইবোৰ এডভেঞ্চাৰ নলওঁ কেনেকৈ হ'ব বলক আমি দিম বলক আহি লওঁ ঘূৰি আহি দিম চবতে খালি যিকোনো কামটো কৰাৰ আগত পইচাটো আগত দিব লাগে জান ওপৰলৈকে ব'লা তোমাৰ হাতত গোপ্ৰ দিছোঁ আকৌ দেই গোপ্ৰৰে ভিডিঅ' বনাই যাব লাগিব তুমি হেল্ল' গাইজ এনেকৈ কৈ এতিয়া ওপৰলৈকে গৈ আমি কমেও 70-80 ফুট ওপৰলৈকে যাম মানে একদম গছজোপাৰ ওপৰলৈকে 30কে পাৰ পিচ পাৰ পিচ আহে পাৰ পাৰ্চন পাৰ পিচে আৰু নাই একো নাই মই আছোঁ নহয় বেকত তোমাৰ বেকত আছোঁ তুমি গৈ থাকা খালি একো নাই ইয়াত এডাল বিচা দেখিছোঁ চাওকচোন এটা হাইব্ৰিড বিচা দেখোন বা কিমান ওপৰলৈকে আহিলোঁ চাওক সেই তলত মাটি আৰু গছৰ ওপৰত আমি কেনেকুৱা লাগিছে এই একো নাই চাং লৰি থাকিব গছৰ ওপৰত আছো ন মানে বতাহ দিয়াৰ লগে লগে চাঙো লৰে গছো লৰে আৰু আপোনালোকক মই দেখুৱাইছোঁ সেইখনে হৈছে বাংলাদেশ এইয়া বাংলাদেশ বানপানী হৈছে দেখোঁ বাংলাদেশৰ গোটেই পানী আৰু পানী তেনেকুৱাকে দেখিছো ন আমিতো চামি এইটো ৰিলচ এটা বনালো বৌ কৰিবনে আহা আকৌ আপুনি কেলে লাজ কৰিছে হিৰো মানুহ অৰুণাচলৰ প্ৰথম হিৰো আকৌ লাজ কৰে আকৌ ধুনীয়াকে বনাই দিম আমি বাংলাদেশ চাই ৰিলচ বনাই আছো কিবা এটা ভাল বনাইছে যদিও ৰিক্স কিন্তু বনাইছে আকৌ দেই মাথাটো মাৰিছে তাৰমানে নহওক পিছফালে আছিল বাংলাদেশ আৰু আমি এতিয়া বাংলাদেশৰ বৰ্ডাৰ চাই মেলি আমি ধুনীয়াকৈ যাম অকণমান গ্ৰুপত আপোনালোকক চবটো দেখুৱাই দিছোঁ আমি যে কিটো জেগাত আছিলোঁ আহক ৰাইজ লাহে লাহে আহি থাকক এইখিনি চিধা ইয়াৰ পিছতহে ডেঞ্জাৰ ৰিক্সেই শ্লিপ হ'বই ইয়াত এই বেকাকে দিব ভৰি দেই এইটো এনেকৈ এইটো ষ্টাইল কি জেগাত লৈ আহিলেই 30 টকা ওলাই গ'ল নে হাতী গৈছে 30 টকা ভিডিঅ'টো বন্ধ কৰিছোঁ দিয়ক
ভিডিঅ' নহয় নোৱাৰি ৰাস্তাটো চাওক ধুনীয়া আৰু এইফালে ওপৰত কিবা এডাল বনাই থৈ দিছে এনেকে যাব পাৰি সেই ঘৰটোলৈকে কিন্তু আমি নাযাওঁ আমি যিহেতু এটাত উঠিলোৱেই প্ৰত্যেক ঘৰ মানুহৰ নঙলাই এনেকুৱা ইয়াত আপুনি যি পেলাই আৰু তই কিবা খালেও ইয়াতহে পেলাব দেই এইবিলাক ৰাখিছে তেওঁলোকে ধুনীয়াকে ইয়াত যদি আপোনালোকে থাকিম বুলি আহে এৰাতি হওক 2 ৰাতি হওক এনেকুৱাকে হোমষ্টে পাব চবে বেনাৰ লগাই থয় তেওঁ ঘৰতো থাকিব পাৰে তেওঁলোকৰ ঘৰতো থাকিব পাৰে তেওঁলোকৰ ঘৰতো থাকিব পাৰে তেনেকুৱা কিন্তু এটা কথা সিজন আৰু অফ সিজনৰ মাজত ডিফাৰেন্স আছে সিজনত আহিলে ইয়াত থাকিবলৈ পাবলৈ অকমান দিগদাৰ অফ সিজনত আহিলে পাই যায় তো আমি বোলে অফ সিজনত আহিছো সেইকাৰণে অকমান খালিয়ে আছে হোমষ্টে দেখিছেনে চবৰ ঘৰে এইফালে চাওক এনেকে ধুনীয়াকে ডাষ্টবিন থৈ দিছে এইফালে চাওক এনেকে হোমষ্টে বুলি লিখিছে এয়া হোমষ্টে এইফালে হোমষ্টে এজন মানুহ ধুনীয়াকে ইয়াত বহি অকমান ৰেষ্টটো ল'ব পাৰে আকৌ ওপৰত ছাতিৰ নিচিনাকে দি উঠিছে বৰষুণ নপৰাকে এভৰি সিংগল থিং আপুনি যতেই চকু ফুৰাই প্ৰত্যেকটো সৰু বস্তু কেৱল সজায়ে ৰখা বিউটি আৰু এনেকে টিকলা ওলাই আহিছে ঘৰৰ পৰা তেওঁলোকে বিভিন্ন কামত যাব আমি ড্ৰয়িং ৰুমটো বা বেডৰুমটো যেনেকে মৰম লগাকে সজাও গাঁওখন আৰু ঘৰখন পদূলিবোৰ সজাই আছে দেই চবে নিজে চাফা কৰে নিজৰ পদূলিবিলাক ধুনীয়াকে ৰাখিছে আমি খোজকাঢ়ি গৈ থাকিব পাৰে ঘৰৰ মানে গাঁও টাইপ নহয় কিবা কলনি টাইপ মানে এনেকুৱা আমাৰ গাঁও এখনলৈ গ'লে এইটো এটা ৰাস্তা এইবিলাক হয়তো এতিয়া ইয়াত এণ্টাৰ কৰাৰ লগে লগে ৰাস্তা নহয় পদূলিহে যেন সেইটোৱে আমি চববিলাক পদূলি য়েছ এনেকে চাওক ইয়াত চাওক ফুল কিন্তু ইয়াত পাবই দেই এই ৰাস্তাটো চোৱা না কিমান ধুনীয়া তাকেতো পদূলি তেনেকুৱা লাগে কিন্তু ৰাস্তা এইফালে ওলাই গৈ এইফালে যাব পাৰি গছজোপা চাওক আৰু ইয়াত তলত তেনেকে বহিব পাৰি একো এটা নাই দেখিছেনে কিবা নাই বিস্কুটৰ পেকেট পাব নে শিখৰ হৰপলৰ পেকেট পাব নে কুবিৰৰ পেকেট পাব একোৱে নাই এনেকে পাতকেইটাও বেছি সময় পৰি থাকিব নিদিয়ে মানে চাগে দেই উইকনি কলডিল মৰম লগা কালাৰ বা এইটো কি কালাৰ বুলি কৈ যাম ধুনীয়া দেই দোকানত সোমাইছো আহি ৰব কিবা কিবি ইয়াত বহুত আছে কিন্তু দাম বহুত কয় দেই কিছুমান বস্তু পাব আপোনালোকে ইয়াত চল পাব ঘৰত সজাবৰ কাৰণে কিবা কিবি পাব মালিকনি এইডাল লোৱা এই কাঠৰ এটা এবাৰ আঞ্জা খাবাহে খাবা অৰুণাচল যাওঁতে ম্যানমাৰৰ বিস্কুট এইটো যিটো মুড়ি বিস্কুট সেয়া লৈ আহিছিলো ককাইক এক পেকেট দিলো বৌক এক পেকেট দিলো আমি এবাৰ খাইছে ন হ'ব টেষ্টি কিন্তু ন মজা লাগে খাই লওক ভাল লাগে খাই একদম মজা আৰু লাল চাহৰ লগত ভোকো লাগিছিল মেগী এই লাষ্টৰখিনিহে পালো মানে ভিডিঅ' কৰিব পাহৰিয়ে থাকিলো এইফালে এটা ভোক আছে মেগী চবে আমি ৰাতিপুৱা মেগীয়ে খাই দিছো অকণমান একো নাই ইয়াত হজম হৈ যায় মানে আৰু অমলেট বনাই লৈ আহিছে ধুনীয়াকে অমলেট আৰু মেগী খাওঁ অকণমান পিছত আমি ভাত খাম ভাত মেইন নে কিন্তু এতিয়া আমি অলপ খোজ কাঢ়িমতো সেইকাৰণে আমি মেগী খাওঁ এতিয়ালৈকে খানা ৰেডি কৰি ৰাখিব লাগিব খানা ভাত লাগিব আৰু মাংস লাগিব আমি তলৰ পৰা ঘূৰি আহোঁতে আমাৰ 4টালৈ ভাত ৰেডি ৰাখিব লাগিব হ'ব নাই খানা ৰেডি হ'ব ন পুৰা অসমীয়াত কৈ আছে অকল খানাটো বুজি পাইছে আৰু লিভিং ৰুট ব্ৰিজ এইবিলাক দোকান আজি বন্ধ চানডে কাৰণে আনদিনা খোলা থাকে ইয়াত কিবা লাকিলি এখন খোলা আছে আনাৰস আছে এতিয়াতো আমি নাখাওঁ আৰু এনেকে কাটিও থৈ দিছে ধুনীয়াকে পাই লেইছ হা ভাগৰ লাগিছে নে উঠোতে কিন্তু ফাটি যাব দেই এই এনেকে উঠিব লাগিব আৰু এই বহুত তললৈকে কি ক'লে ঘূৰি আহো লগ পাম বুলি কৈছে আমি টিকেট কৰি ললো টিকেটৰ পাৰ হেড 40 টকাকে লৈছে ফাইনেলি আমি আহি পাই গলো এইজোপাই হৈছে সেই গছজোপা এইজোপা গছ এয়া হ'ল শিপা আৰু শিপাৰ ওপৰেদি এখন বিখ্যাত দলং এখন ৱৰ্ল্ড ফেমাছ সিপাৰে ৱৰ্ল্ড ফেমাছ লিভিং ৰুট ব্ৰিজ এতিয়া আমি দলঙৰ ওপৰেদি আহি আছো এইবিলাক গছৰ শিপা দেখিছেনে এয়া অকল গছৰ শিপা এয়া গছৰ শিপা এনেকে গছৰ শিপাটো গৈ এনেকে গৈছে এয়া চাওক বা দেখিছে এইবিলাক গছৰ শিপা ওপৰলৈকে গছজোপা চাওক ওপৰত গছজোপা আৰু তলত সেইখন নৈ আৰু ক'ব গ'লে আমি এইফালৰ পৰা আহিছিলো আৰু এনেকে অকণমান আপোনালোকক দেখাই দিছো চাওক এইয়া গছৰ শিপাই দিয়ে একদম ধুনীয়াকে চাওক
কিবা ৰুলছ লিখা আছে এবাৰ ধুনীয়াকে পঢ়ি লওক পটককে চাওক পঢ়িলে নে আকৌ এবাৰ পঢ়ক গতিকে ইয়াত আহিলে সেইখিনি কাম নকৰিব ব্ৰিজখনৰ মাজত ৰৈ পেলাই ফটো মাৰিব নিদিয়ে কিন্তু আমাৰ লাগ ভাল কি অফ চিজন কাৰণে আমি সেইটো চান্স পালো চিজনত মানুহ ভৰ্তি হৈ থাকে তেতিয়া কিন্তু ব্ৰিজখনৰ ৰ'বই নিদিয়ে অকল অহা যোৱা কৰিবহে পাৰি ধুনীয়াকে দিছে এইফালে ভাজি আলু ভাজি পাপৰ এইফালে কিবা এখন চব্জিৰ ঝোল তাৰপিছত এইফালে মাংস দেখিছে কালাৰ তাৰপিছত এইফালে দাইল খোৱা আৰু ন মজাকে কেনেকুৱা ঠিকে আছে নে যি ভোকত আছো নহ'ব যিহেতু ভোকত আছো যি দিলেও শ্বিলঙৰ ব্ৰইলাৰ কালিৰ পৰা অকল এই দাণ্ডেতে দেখি আছো আমি এইখন দেখিছেনে আৰু যি মডিফাই কৰা গাড়ী বাপৰে বাপ এটা কি এইটো বাংলাদেশ আমি আৰু খন্তেক সময় পিছতে মানে 15 কিলোমিটাৰ আছে এইখিনি যোৱাৰ পিছতে আমি পাম মই কিন্তু তাৰ পৰা এমুঠি বিৰি আৰু মুড়ি কিনে আনিব লাগিব বাংলাদেশের মুড়ি বাংলাদেশের বিড়ি আমি নিয়ে আনিব বাংলাদেশ ওকে আমি এটা ইন্টারন্যাশনাল ট্রিপ কৰি আছো শ্বিলঙৰ পৰা এতিয়া আমি ডাইৰেক্ট বাংলাদেশ ওকে এই ৰাস্তাটোৰে যাওঁতে বাৰু ডাউকিখন দেখুৱাই লৈ যাম অলপ দে গাইজ আপোনালোকক যে সাৰপ্ৰাইজ ইন্টাৰনেশ্যনেল ট্ৰিপ এইফালে এনেকে চাওক আৰু সেইয়া বাংলাদেশ দেখুৱাই আছো ইয়াত মানে এনেকে বহুত মানুহ পাব এনেকে ৰৈ থাকে যদি আপুনি বটিং কৰিব বিচাৰে সেই তাত ডাউকিত তেতিয়াহ'লে তেওঁলোকে লৈ যাব আৰু খালি অলপ বাৰ্গেনিং কৰিব লাগে দেই বাৰ্গেনিংটো চবতে কৰিব লাগে খালি আমি হোমষ্টেটো বাৰ্গেনিং কৰিছো য'তে নহওক বাৰ্গেনিং কৰক একো প্ৰব্লেম নাই 2 টকা কমিলিয়া কমা এইখনে হৈছে ডাউকি ব্ৰিজ আৰু এখনৰ খুটা নাইতো ওলমি থকাহে দলং ওলমা দলং এখন খুটা নোহোৱা দলং পানী আছে দেই তলত পানী আছে তলত এই তুমি ফিল নকৰা এতিয়া পিছফালৰ পৰা গম পোৱা যাব আৰু এখন গাড়ী আহে এখন গাড়ী আহিলে এখন ৰৈ দিয়ে এই জেগাখিনি বিৰাটে ধুনীয়া লাগে পাহাৰখনত তলে তলে আমি গৈ থাকিম এইটো ৰাস্তাখিনি চোৱা এইখিনি ৰাস্তাখিনি একদম হিলত যেন গাড়ীখন লাগিয়ে যাব এনেকুৱা মানে বুজিছেনে ফাইনেলি আমি আহি পালো বাংলাদেশ পিছফালে দেখিছে ৱেলকাম টু বাংলাদেশ মানে আমি সোমাম আৰু এতিয়া বাংলাদেশত এইফালে কেনেকুৱা এক্সপিৰিয়েঞ্চ বাংলাদেশত সোমোৱা এই যে পিলাৰটো দিছে এইটো হৈছে সীমা এইটো সীমা এতিয়া ইণ্ডিয়াত আছো বাংলাদেশৰ ফুৰিত আহিছে কিবা अपनी की बांग्ला से एक गिर गया कितना एक का चल मैं दे देता हूँ अपनी की बांग्ला से अच्छा এইটো ম্যাঙ্গো আছে 20 रुपया মধুৰি আৰু এইখিনিতে এজনে ধুনীয়াকে বৰশী বাই আছে ইয়াত চাওচোন মাছ পাইছে নে নাই মাছ মিলা কি নি পাইছে কি না ইয়াত ধুনীয়াকে লিখা আছে বাংলাদেশে আপনাকে স্বাগতম ওয়েলকাম টু বাংলাদেশ গতিকে এইফালে গ'লে বাংলাদেশৰ মধুৰিআম আৰু আম খাই আছো মায়ে খুৱাইছে না কেতিয়াবা এখন বাংলাদেশৰ পতাকা আৰু এইফালে আমাৰ ভাৰত মাতা কি জয় ভাৰতৰ পতাকা ইয়াত ধুনীয়াকে ৰাখিছে এইখিনি ইয়াৰ পৰা একচুৱেলি বাহিৰলৈকে যাব নিদিয়ে গ'লে অকণমান কণ্ট্ৰল কৰে গাড়ী খালে মানে নিদিয়ে আৰু ইয়াৰ পৰা যাব নোৱাৰি আৰু এইটো যে পিলাৰটোৰ সেইফালে যাব নিদিয়ে নোৱাৰি মানে কি হ'লে বুজাত গণ্ডগোল বুজাত সেইফালে যেনেকে ওয়েলকাম টু বাংলাদেশ লিখা আছে আৰু ইয়াত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাৰ লিখা আছে ওয়েলকাম টু ইণ্ডিয়া বুলি চাওক এই জেগাখিনি চাওক না কি মজা লাগিছে ৱাও মানে আপোনালোকে এতিয়া কেমেৰাত ভাল দেখা নাই কিন্তু ড্ৰোন হওক বা যদি চকুৰে চাই তেতিয়াহে মজাটো পাব হয় না ওপৰৰ পৰা টিলা জেগাখিনি আৰু এইটো ৰাস্তা হৈছে ডাউকিৰ পৰা
এনেকে ডাইৰেক্ট এইফালে ফালে যোৱা ৰাস্তা এইটো নতুনকে বনোৱা ৰাস্তা খুব ধুনীয়া এফালে গৈ আমি বৰা পানী পামগৈ কেপচাৰ কৰা সকলো বিউটি আমি স্ক্ৰিনেৰে কেপচাৰ কৰিব নোৱাৰো ধুনীয়া দেই আয়ো শান্তি চকু শান্তি পাই গৈছে দেই এই ৰাস্তাটোৰে আহি পালো জোৱাই জোৱাইটো হলে আমাৰ আকৌ বেলেগ ন জোৱাই আহিছে আয়োজন বেলেগ হ'ব লাগে মানে হা এখন জোৱাই বেলেগ জোৱাই টাউন অৱশেষত আহি যোৰাবাট পালো ভিডিঅ' ইয়াতে শেষ কৰিম আৰু দেই ৰাইজ মানে খুৱাই দি আৰম্ভ কৰিছিলো খুৱাই দি শেষ হোৱাৰ নিচিনা হ'ব কি মাটন আৰু পনীৰ ৰুটি এইফালে চিকেন আৰু এইফালে মাটন নেপালী কাটিং টিপটপ খাওঁ গৰম ৰুটি খাই কৰা ফূৰ্তি অ'কে আমি খাওঁ চলো গাইজ গুড নাইট এইখিনিতে শেষ কৰিছোঁ আমাৰ জাৰ্ণি